NFL-ৰ ফালৰ পৰা 6,700ৰো অধিক ভেকেঞ্চি মুকলি কৰা হৈছে। এইটো এটা নৰ্থ ইষ্টৰ ভেকেঞ্চি হয় আৰু ইয়াত আপোনালোকে 12 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। মই ৰিচেণ্টলি ইয়াৰে ভিডিঅ' এটা দিছিলোঁ, গোটেইখিনি ডিটেইলছ সহকাৰে এই ভিডিঅ'টোত মই গোটেইখিনি ডিটেইলছ জনাইছিলোঁ। গতিকে এই ভিডিঅ'টোত মই কেনেধৰণে এপ্লাই কৰিব লাগে মই আপোনালোকক জনাম। ভিডিঅ'টো শেষলৈকে চাব। ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ কেনেধৰণে এপ্লাই কৰিব লাগে মই দেখুৱাম। আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈকে চাব। মই চাৰফৰাজ জব ইনকুৰীৰ অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপুনি ডেছক্ৰিপশ্যনত থকা লিংকটোৰ দ্বাৰা এই NFL-ৰ অফিচিয়েল পৰ্টেলটোত আহি যাব। আহি যায় আপুনি ইয়াত নেশ্যনেলিটি চিলেক্ট কৰিব। নেশ্যনেলিটি যিহেতু ইণ্ডিয়ান হয়, ইণ্ডিয়ান বুলি চিলেক্ট কৰিব। যদি আদাৰ্ছ হয়, আদাৰ্ছ বুলি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ফুল নেমটো দিব। তাৰপিছত ৰিটাইপ ফুল নেম আপোনাৰ আৰু একবাৰ টাইপ কৰিব। তাৰপিছত আপুনি ইয়াত দিছে হেভ ইউ চেঞ্জ ইউৰ নেম য়েছ অৰ ন'। কেতিয়াবা আপুনি আপোনাৰ নামটো চেঞ্জ কৰিছে নে নাই ইয়াত দি দিব। যদি কৰিছে য়েছ বুলি দিব, নাই যদি ন' কৰি দিব। তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব, ৰিটাইপ ডেট অফ বাৰ্থ আৰু একবাৰ টাইপ কৰিব। তাৰপিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, ৰিচিলেক্ট জেণ্ডাৰ আৰু একবাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, নেক্সট আপোনাৰ ইমেইল এড্ৰেছ এটা বহুৱাই দিব, দিয়ে ইয়াত OTPৰ দ্বাৰা জেনেৰেট কৰি ল'ব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব, মোবাইল নাম্বাৰটো ইয়াত OTPৰ দ্বাৰা জেনেৰেট কৰি ল'ব। জেনেৰেট কৰি লোৱাৰ পিছত ইয়াত আপুনি নতুনকৈ পাছৱৰ্ড এটা বহুৱাই দিব। আপুনি যিটো পাছৱৰ্ড মনত ৰাখে সেই পাছৱৰ্ড এটা বহুৱাই দিব। বহুৱাই দি ইয়াত কেপচা ফিল কৰিব। ফিল কৰি আপুনি ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰা হৈ গ'ল। এতিয়া আপুনি লগইনত আহি যাব। লগইনত আহি আপুনি যিটো মোবাইল নাম্বাৰ বা ইমেইল এড্ৰেছটো দিছিল সেই মোবাইল নাম্বাৰ বা ইমেইল এড্ৰেছটো বহুৱাই দিব। তাৰপিছত আপুনি যিটো পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটো ইয়াত বহুৱাই দিব। বহুৱাই দি কেপচা দি ফিল কৰি ল'ব। ফিল কৰি আপুনি লগইন কৰি ল'ব। তাৰপিছত লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন দেখা পাব। ইণ্টাৰফেচখনত আপুনি অনলাইন এপ্লিকেশ্যন বুলি এটা অপশ্যন আছে, সেই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখুৱাই দিছে যে NFR-NAPS Act APP 2026 এইটো এডভাৰটাইজে মুকলি কৰিছে। গতিকে ইয়াতে আপুনি লাষ্ট ডেট বা অপেনিং ডেট গোটেইখিনি দিয়া আছে। নেক্সট বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। আদাৰ ডিটেইলছ, এডুকেশ্যন ডিটেইলছ, আপোনাৰ ডকুমেণ্টছ আপলোড কৰিব লাগিব। ইয়াত ভেলিড ID প্ৰুফ এটা দিব। আপুনি যি দিয়ে, আধাৰ কাৰ্ড দিয়ে, পাছপৰ্ট দিয়ে, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ যি দিয়ে আপুনি দি দিব। তাৰপিছত ডকুমেণ্ট নাম্বাৰ, প্লেচ অফ ইছ্যু, ডেট অফ ইছ্যু গোটেইখিনি দি দিব। দিয়াৰ পিছত আপুনি পাৰ্চনেল ডিটেইলছখিনি ইয়াত অলৰেডি ফিল আপ হৈ গৈছে, কাৰণ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনাৰ পাৰ্চনেল কিছুমান ডিটেইলছখিনি দি দিছিল। গতিকে ইয়াতে গোটেইখিনি ডকুমেণ্টছ ফিল আপ হৈ গৈছে। তো মই নেক্সটলৈ যাওঁ। তাৰপিছত ইয়াত আপুনি দেখিব পাৰিছে মেৰিচিয়েল ষ্টেটাছ। আপোনাৰ মেৰিচিয়েল ষ্টেটাছ কি হ'ব, আনমেৰিড নে মেৰিড আপুনি দি দিব। ৰিলিজন দি দিব। পাৰ্মানেণ্ট ভিজিবল মাৰ্ক কি আছে, আপোনাৰ বডিত কিবা মাৰ্ক আছে যদি আপুনি ইয়াত দি দিব। তাৰপিছত কমিউনিটি চিলেক্ট কৰিব, আপুনি কোনটো কমিউনিটিৰ পৰা বিলংছ কৰিছে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ অৰ্থাৎ প্ৰেজেণ্ট এড্ৰেছখিনি ইয়াত দি দিব। ষ্টেট দিব আপুনি, ডিষ্ট্ৰিক্ট, এড্ৰেছ, ভিলেজ, পিনক'ড গোটেইখিনি দি দিব। নেক্সট আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো যদি ছেম হয় তেনেহ'লে ছেম ইয়াত টিক মাৰ্ক কৰি দিব। যদি আপোনাৰ ছেম নহয় তেনেহ'লে ফিল আপ কৰি দিব। অৰ্থাৎ আপুনি যদি এতিয়া ক'ৰবাত বেলেগত থাকে কিন্তু আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো বেলেগ হয় তেনেহ'লে আপুনি ইয়াত তেনেদৰে ফিল আপ কৰিব। তাৰপিছত এইখিনি বস্তু হোৱাৰ পিছত আপুনি ছেভ কৰিব। ছেভ কৰাৰ পিছত আপুনি নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা পাব। আপোনাৰ এক্স ছাৰ্ভিচমেন ডিটেইলছখিনি ফিল আপ কৰিব। অৰ্থাৎ আপুনি এক্স ছাৰ্ভিচমেন আছিল যদি ইয়াত য়েছ বুলি দিব, নাই যদি ন' বুলি দিব। তাৰপিছত আপুনি PWBD কেণ্ডিডেটছ হয় যদি য়েছ বুলি দিব, নাই যদি ন' বুলি দিব। যদি আপুনি ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ হয় তেনেহ'লে য়েছ বুলি দিব, যদি নহয় ন' বুলি দিব। তাৰপিছত ছেভ কৰি নেক্সট কৰি দিব। তাৰপিছত আপুনি ইয়াত এডুকেশ্যন ডিটেইলছখিনি ফিল আপ কৰিব। আপুনি যদি মেট্ৰিক পাছ কৰিছে ফিল আপ কৰি দিব। যদি আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিছে ফিল আপ কৰি দিব। যদি আপুনি ITIৰ পৰা বিলংছ কৰিছে তেনেহ'লে ইয়াত আপুনি দেখিব পাৰিছে ইয়াত ITI বুলি চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ট্ৰেড, ষ্টেট, ইনষ্টিটিউটৰ নাম, পাছিং ইয়াৰ, কিমান মাৰ্ক পাইছে গোটেইখিনি ইয়াত ফিল আপ কৰি দিব। ফিল আপ কৰি ইয়াত এড কৰি দিব। নেক্সট আপুনি নেক্সট কৰি দিয়ক। নেক্সট কৰি দিয়াৰ পিছত আপুনি ইয়াত দেখিব পাৰিছে আপোনাৰ ইয়াত আধাৰ কাৰ্ডৰ যিটো ফটোষ্টেট কপি, সেই ফটোষ্টেট কপিটো ইয়াত দিব লাগিব। তাৰপিছত আপুনি যদি যি ST SC কমিউনিটিৰ পৰা বিলংছ কৰিছে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট দিব লাগিব, অথবা আপুনি যদি EWS কেটেগৰীৰ পৰা বিলং কৰিছে তেনেহ'লে EWS চাৰ্টিফিকেটখন ইয়াত দিব লাগিব। তাৰপিছত ইয়াত আপুনি আপোনাৰ ফটোকপি দি দিব। ফটোকপি দিয়াৰ পিছত আপুনি
ইয়াত আপোনাৰ ছিগনেচাৰটো ইয়াত দি দিব দিয়াৰ পিছত আপুনি তলত দেখিব সেভ কৰি নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পিছত আপোনাৰ গোটেইখিনি ডিটেইলছ একবাৰ ৰিচেক কৰি ল'ব ৰিচেক কৰাৰ পিছত আপুনি সাবমিট কৰি দিব আপুনি এটা সৰু পেমেন্ট পে কৰিব লাগিব 50 টকা বা 100 টকা এটা পেমেন্ট পে কৰিব লাগিব গতিকে ইয়াৰে গোটেইখিনি লিংক বা এপ্লাই লিংকখিনি মই ডিসক্ৰিপচনতে দি থৈ দিছোঁ আপোনালোকে গৈ এপ্লাই কৰিব পাৰে এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ আপডেট মই লৈ থাকোঁ ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব ধন্যবাদ